নমস্কাৰ, মই প্ৰশান্ত কুমাৰ শইকীয়া, পাৰিজাত নাৰ্ছাৰী যোৰহাটৰ হৈ যে বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ। মোৰ হাতত যিটো পেকেট দেখিছে এইটো হ'ল আন একো নহয় বোৰণ বা শুৱগা। আমি অসমীয়াত শুৱগা বুলি কওঁ, এনেই বোৰণ বুলি কোৱা হয়। তো বোৰণৰ ডেফিচিয়েঞ্চি বা অভাৱ আমি মাটিত আমাৰ অসমৰ জলবায়ুত আমি প্ৰায়ে দেখোঁ। বেলেগ বেলেগ গছত বেলেগ বেলেগ ধৰণৰ চিম্পটম হিচাপে দেখা দিয়ে। বিশেষকৈ তামোল, নাৰিকল এনেকুৱা জাতীয় নাটজাতীয় গছত ইয়াৰ অভাৱ খুব বেছি দেখা যায়। গতিকে আমি ৰেগুলাৰলি বা ধৰা বন্ধাকৈ আপুনি বস্তুটো দিয়াটো দৰকাৰ। কিমান দিব? এজোপা তামোল গছত হয়তো 20 গ্ৰামমান আপুনি দিব পাৰে, এজোপা নাৰিকল গছত 50 গ্ৰামমান দিব পাৰে, যদি পুৰঠ নাৰিকল গছ হয়তো 200 গ্ৰামমান দিব পাৰে। এনেকৈ ধৰণে দি পেলাই আপোনাৰ যিটো অভাৱ আপুনি পুৰঠটো নাইকিয়া কৰিব, আপোনাৰ শস্যটো ভাল কৰিব পাৰে। ইয়াৰ লগে লগে কবিজাতীয় শস্য যদি আপোনালোকে কৰে, তেতিয়াহ'লে ওলকবি যেতিয়া ফাটি যায় সেইটো বোৰণৰ অভাৱৰ কাৰণে হয়। আৰু এইটো দিয়াৰ পিছত আপুনি খুব সুন্দৰ স্পষ্ট আপুনি ইয়াৰ ডিফাৰেঞ্চ দেখিব, পাৰ্থক্যত আপুনি দেখিব যে এই ফলটো নফটা হৈছে, ওলকবিটো নফটা হৈছে বা কবিৰ মাজত ঠাৰিডাল কেতিয়াবা ফোপোলা হৈ যোৱা দেখা যায়। সেই অসুবিধাটোৰ অভাৱৰ কাৰণে বস্তুটো হয়। গতিকে বোৰণ আপোনালোকে ব্যৱহাৰ কৰি সুফল পাব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ আজিৰ বাবে।